আজি লৈ আহিছোঁ মধুসোলেং শাকেৰে ৰন্ধা এখন মাছৰ টেঙা জোল। গৰমৰ কাৰণে খুব উপযোগী হয় আৰু এয়া মধুসোলেং শাকগিডাল মই টাবতে কৰা খেতি হয়। এয়া ছিঙি লৈছোঁ। গৰমত আচলতে এই জোলখন খাব লাগে, পেটৰ কাৰণেও বহুত উপকাৰী। এয়া মধুসোলেং শাকখিনি মই ছিঙি ল'লোঁ। এতিয়া এদৰে খৰাহী এটাত থৈ ভালদৰে ধুই মেলি ল'লোঁ। এতিয়া মাছ কেইটুকুৰামান লৈছোঁ। মধুসোলেং শাকখিনি মিহিকৈ কাটি ল'লোঁ। আলু বইল কৰি ল'লোঁ, 2টা আলু আৰু কেঁচা জলকীয়া লৈছোঁ। এইখিনি বস্তুৱে লৈছোঁ। এতিয়া এখন কেৰাহী পাতিছোঁ, তাতে মিঠাতেল দিলোঁ। এতিয়া তাতে মাছ কেইটুকুৰা ভাজি ল'ম মই। খুব আচলতে কাৰাকৈ নাভাজোঁ। এয়া মাছ কেইটুকুৰা এইদৰে লুটিয়াই দিছোঁ যাতে 2টা ছাইডৰ পৰা ভালদৰে ভাজ খায়। এয়া মাছখিনি মই কাঢ়ি ৰাখিছোঁ। এতিয়া মাছকেইটা ভাজা সেই তেলখিনিতে মই পাঁচফোৰণ অকণমান দি দিছোঁ, লগতে কেঁচা জলকীয়া কেইটা দি দিছোঁ আৰু পাঁচফোৰণকেইটা এয়া জ্বলি আহিলে ভালদৰে এতিয়া তাতে কাটি লোৱা মধুসোলেং শাকখিনি দিছোঁ, লগতে যিখিনি আলু বইল কৰি ৰাখিছিলোঁ বইল আলুখিনি দি দিছোঁ। খুব ভালকৈ এইদৰে লৰাই দিলোঁ আৰু হিচাপ অনুসৰি হালধি দিছোঁ, নিমখ দিছোঁ হিচাপ অনুসৰি। পুনৰ এবাৰ ভালদৰে আটাইখিনি মই লৰাই দিলোঁ আৰু এইদৰে প্ৰায় 5-6 মিনিটমান সময় ভাজিম। অকণমান সময় ঢাকন লগাই দিছোঁ। এয়া প্ৰায় 5-6 মিনিট হৈ গ'ল, ভাজ খাই আহিছে। এতিয়া ইয়াতে গৰম পানী দি দিছোঁ। পানীখিনি হিচাপ অনুসৰি দিব। জোলখন যদি বেছি পাতল কৰে অকণমান পানীৰ পৰিমাণটো বেছিকৈ দিব। এতিয়া মাছ কেইটুকুৰা দি দিছোঁ, ভজা মাছ কেইটুকুৰা, আৰু ঢাকন লগাই দিম। প্ৰায় 10-15 মিনিটমান আকৌ এবাৰ উতলিবলৈ দিম। এয়া চাওক, প্ৰায় 10-15 মিনিট হৈ গৈছে। আঞ্জাখন মাছৰ খুব ধুনীয়াকৈ উতলি আহিছে। মধুসোলেং আৰু আলুৰে ৰন্ধা আঞ্জাখন প্ৰস্তুত হৈ গৈছে। এইদৰে গৰম দিনত আপোনালোকে জুতি লৈ চাব, খুব ভাল লাগে খাই আৰু পেটৰ কাৰণেও যিহেতু বহুত উপকাৰী হয়। এইদৰে ৰান্ধি খাই চাব মধুসোলেং আৰু আলুৰে ৰন্ধা মাছৰ টেঙা জোল। আৰু এই পাতল জোলখন দি আচলতে গৰম দিনত খুব ভাল লাগে খাই। আৰু আপোনালোকেও এইদৰে ৰান্ধি খাই চাব মধুসোলেং আৰু মাছেৰে ৰন্ধা টেঙা আঞ্জা। খুব ধুনীয়া হয় খাবলৈ। আৰু এতিয়া আমাৰ যিহেতু আঞ্জাখন প্ৰস্তুত হৈ গ'ল, এতিয়া এইদৰে মই এখন থালি সজাই দিছোঁ। ইয়াতে মই পচলা দিছোঁ, মচুৰ দালিৰে ৰন্ধা পচলা, আৰু লগতে মাছৰ টেঙা আঞ্জাখন দিছোঁ। আৰু ইয়াতে এটা অমলেট বনাই দিছোঁ, হাঁহৰ কণীৰ অমলেট, আৰু লগতে অকণমান চালাড দিছোঁ আৰু এয়া লগত ভাত দিছোঁ। এয়া ভাত এইদৰে পৰিৱেশন কৰি দিছোঁ। এখন থালি প্ৰস্তুত কৰি দিছোঁ আৰু কেঁচা জলকীয়া। আশা কৰোঁ এইদৰে আপোনালোকে ৰান্ধি খাই চাব, খুব ধুনীয়া হয়। আৰু লগতে আমাৰ চেনেল বেটাৰ লাইফ উইথ পম্পী মিতালী চাই থাকিব আৰু মই পম্পীয়ে নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।